আমি প্ৰথমটো অংক লৈছোঁ এটা ৰম্বাছৰ কৰযোজালৰ দিশ 10 সেন্টিমিটাৰ আৰু 8.2 সেন্টিমিটাৰ হ'লে ৰম্বাছটোৰ কালি কিমান হ'ব আমাৰ অপচন দিয়া আছে ABCD ঠিক আছে এটা আমি চাওক অংকটো আৰম্ভ কৰিছোঁ খুব সহজ অংক আৰু এনেকুৱা অংক প্ৰায় পৰীক্ষাত আহি থাকে গতিকে আপোনালোকে অকমান মন দি চাব বস্তুটো এটা চাওক ৰম্বাছৰ কালিৰ এটা খুব ধুনীয়া সূত্ৰ এটা আছে খুব এটা সিম্পল সূত্ৰ আছে সেই সূত্ৰটো মই আপোনালোকক অকমান কৈ দিব বিচাৰিছোঁ এটা ৰম্বাছৰ কালিৰ সূত্ৰটো হৈ গ'ল মই এটা লিখি লৈছোঁ ৰম্বাছৰ কালি আপোনালোকে পাৰিলে লিখি থব সূত্ৰটো আপোনালোকৰ কামত আহিব ৰম্বাছৰ কালি এই সূত্ৰটো হৈ গ'ল কি হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল এইটো হৈ গ'ল ৰম্বাছৰ কালিৰ সূত্ৰ ঠিক আছে এটা চাওক মই আপোনালোকৰ সুবিধাৰ কাৰণে এই ৰম্বাছটো মই অকমান আঁকি পেলাই আপোনালোকক বুজাই দিব বিচাৰিছোঁ ধৰক এই ৰম্বাছটো আছিলে ৰম্বাছ মানে ইয়াৰ চাৰিটা বাহু সমান নহয় জানো কিন্তু কোন চাৰিটা সমান